কলিয়াবৰত নিশা ধুমুহাৰ কালৰূপ ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যু যুৱকৰ মৃত যুৱকজনৰ নাম জীৱন বিশ্বাস কলিয়াবৰত নিশা ধুমুহাই প্ৰাণ ললে এজন যুৱকৰ ধুমুহাত গছৰ ডাল ভাঙি কৰুণ মৃত্যুক সাৱটি ললে এজন যুৱকে উলুৱনি আৰক্ষী থানাৰ সমীপত সংঘটিত হৈছে এই কৰুণ ঘটনা ধুমুহাত গছৰ ডাল ভাঙি যুৱকজনৰ গাত পৰা ততাতৈয়াকৈ যুৱকজনক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক মৃত যুৱকজনৰ নাম জীৱন বিশ্বাস নিজৰ ঘৰৰ সমীপতে সংঘটিত হৈছিল এই কৰুণ ঘটনাটো পিছত উলুৱনি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জীৱন বিশ্বাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে আপোনাৰ প্ৰায় 5টা 5:30 মানত মই বজাৰলৈ ওলাই আহিছিলো আহতে এই খৰি কাটি আছে সোমালো ময়ো সোমোৱাৰ পিছত মই এই সাইডতে খাৰা আছিলো খাৰা থাকোতে এটা গছ কাটি আছে আৰু এটা বাইচাত পৰি গ'ল গছটো মানে এটো মানে কোনো গম গতি পোৱা নাই ময়ো গম পোৱা নাই কিন্তু মই দূৰত আছিলো বুলি মোৰ গাত পৰা নাই তাৰ পিছত তাৰ মূৰত পৰিলে গছটো মই তাক মাতিছো মানুহটো নাই খবৰ খাতি নাই গৈ পেলাই বিচাৰিছো তাত পৰি আছে পৰি থাকোতে তাক টানি পেলাই ওলাই আনিছো ওলাই আনাৰ পিছত আৰু ধৰক মাথাটো ফাটিলে এইফালে বাইদেউ এজনী আছিল মাতিছো হাতেৰে তাত এইফালে হলো হাল্লা চিল্লা কৰিলে মানুহ চানুহ গ'ল যোৱাৰ পিছত তাৰ পৰা মই অকণমান জেগাত টানি আনিলোঁ অকলে আনিবও নোৱাৰি তাৰপিছত 2-3জনে ধৰি পেলাই ইহঁতৰ বাৰিন্দাত নি পেলাই ৰাখিলোঁ ৰাখাৰ পিছত ইয়াৰ পৰা ধৰক পুলিচ গাড়ী আহিলে অহাৰ পিছত আমি জখলাবন্ধা গ'লোঁ জখলাবন্ধা গৈ চিলনি তিলনি হ'ল চেলাইন টেলাইনো লগালে তাৰ পিছতহে গৈ পেলাই মানে ঘটনাটো বেয়া ৰিজাল্ট দিলে আৰু ধৰক কালিতো বৰষুণ দি আছিলে বৰষুণৰ মাজতে তেওঁ কাটিবলৈ আহিছিলে হয় হয় গছজোপা এনে ক'ত পৰি আছিলে গছজোপাটো ৰাস্তাৰ কাষতে গছজোপা পৰিছে এই ল'ৰাটো কি নাম জীৱন বিশ্বাস এতিয়া মৃতদেহটো ক'ত আছে এতিয়া নগাঁৱত আছে বিয়া পাতিলে নেকি বিয়া পাতিলে 2টা ল'ৰা ছোৱালী কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24